নমস্কাৰ বন্ধু বান্ধৱীসকল, বহু বিৰতিৰ পিছত আকৌ আহিলোঁ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। আজি খুব এটা সুন্দৰ ভিডিঅ' লৈ আহিছোঁ। মই আজি এডোখৰ খুব নিৰিবিলি জেগা। এতিয়া যিহেতু গৰমৰ ছিজনত অকণমান যদি আপোনালোকে গৰমৰ পৰা সকাহ পাওঁ বুলি ভাবি যদি অকণমান পাহাৰৰ দাঁতিলৈ যাম বুলি ভাবে, তেতিয়া আপোনালোকে এটা সুন্দৰ জেগা আছে ইয়াত। আজি আৰু যি বৰদলনি গোগামুখৰ বাসীৰ বাবে খুব সুন্দৰ এটা জেগা হয় জীয়াঢলমুখত আজি উপস্থিত আছোঁ। জীয়াঢলমুখৰ পৰা এটা সৰু আপোনালোকলৈ ভিডিঅ' লৈ আহিছোঁ। এই জীয়াঢলমুখখন কেনেধৰণৰ, আপোনালোকক কেনেধৰণে আছে অকণমান সকলো বিতংভাৱে দেখুৱাবলৈ চেষ্টা কৰিম। বলক আগুৱাই যাওঁ, বলক আপোনালোককো লৈ যাওঁ। এই গৰমৰ বতৰত অকণমান ঠাণ্ডা হাৱা খুৱাই আনোগৈ আৰু খুব এটা সুন্দৰ পৰিৱেশৰ মাজলৈ যাওঁ। বলক সকলোৱে। আহি পাই গ'লোহি জীয়াঢলমুখ। সৌ তাতে আমাৰ বাইককেইখন ৰাখিলোঁ আৰু বাইকৰ জাৰ্ণিত আপোনালোকে দেখুৱালৈ কেনেধৰণৰ এটা জাৰ্ণি হৈছিলে। খুব এটা সুন্দৰ মাজে মাজে আহিলোঁ আপোনালোকক। এতিয়া দেখুৱাইছোঁ এইখনেই জীয়াঢল নদী, এইখন ব্ৰিজ কাংগু বস্তি সি ওপৰ ফালে যায়। নাযাওঁ আমি, এতিয়া তললৈ যাম। কেনেধৰণৰ আছে জীয়াঢল, যি ধেমাজি এটা সন্তাসৰ সৃষ্টি কৰে যি জীয়াঢল নদীৰ পানী বাঢ়ি আহিলে নদীৰ পৰা, সেইখিনি অকণমান দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। এতিয়া যিহেতু জীয়াঢলখনত পানী একেবাৰে সীমিত, একেবাৰে কম আছে। জীয়াঢলত পানীয়ে নাই। খুব এটা সুন্দৰ জেগা হয়, খুব এটা সুন্দৰ প্লেচ আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ। বলকচোন অকণমান আগুৱাই যাওঁ। কি মজা এটা জেগা আছে। হয়তো যিসকলে অহা নাই তেওঁলোকৰ কাৰণে খুব এটা সুন্দৰ জেগা। চাওক এইখন, এই বস্তু এইফালেদি যায় কাংগু বস্তু, কিমান মানুহৰ ভিৰ। আৰু এতিয়া যিহেতু বিয়লি বেলা হৈছে, এই পাহাৰখন এইখন আপোনালোকক দেখুৱাই দিছোঁ। এইফালে এখন পাহাৰ আছে, পাহাৰটো সূৰ্যটো ডুবিবলৈ হৈছে আৰু এইফালে ছাঁ পৰি যায়। একদম খুব নিৰিবিলি জেগা, একদম খুব সুন্দৰ জেগা। একদম পূৰা এণ্টাৰটেইনমেণ্ট কৰিব পাৰে ইয়াত। যোনে যেনেকৈ ধৰণে এণ্টাৰটেইনমেণ্ট কৰিব বিচাৰে সেনেকৈ এটা কৰিব পাৰিব। আপোনালোকে ফেমিলি লৈ আহিব পাৰিব। এইখন দেখিছে খুব এটা সুন্দৰ। মই অকণমান মাজৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ বলক। এইখনে জীয়াঢল নদী। একদম আপোনালোকে ব্ৰিজৰ ওপৰৰ পৰা মই দেখাই দিছোঁ কিমান সুন্দৰ এটা পৰিৱেশ, কিমান ধুনীয়া এটা নিৰিবিলি পৰিৱেশৰ মাজত একদম ঠাণ্ডা ঠাণ্ডা বতাহ। আপোনালোকে খুব মজা উপভোগ কৰিব পাৰিব আহিলে এই নদীখনৰ কাষলৈ। আৰু এইফালে ফিচিং কৰি আছে মানুহবোৰ, সেইয়া ল'ৰাখিনি দেখিছেনে, ফিচিং কৰি আছে আৰু তাত গাঁৱত ধুই আছে। আৰু এটা বস্তু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এইকেইটা কোলা কোলা হয়তো আপোনালোকে ধৰিব পাৰিছেনে নাই নাজানো। সেইকেইটা হৈ গ'ল মিথুন, যিটো অৰুণাচলৰ এটা খুব জনপ্ৰিয় বস্তু হয় মিথুন। আপোনালোকক আৰু অকণমান দেখাবলৈ চেষ্টা কৰোঁ খুব সুন্দৰ পৰিৱেশটোৰ মাজৰ পৰা। মই অকণমান ব্ৰিজৰ তলৰ পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। মই তললৈ যাম, মোৰ লগৰখিনি তলত আছে, দেখাবলৈ চেষ্টা কৰিছোঁ। চাওক কি এটা একদম শুকুলা ডাৱৰে যি আগুৰি থকা এটা এৰিয়া হয়। কেনে লাগিলে ভিডিঅ'টো আৰু বা প্লেচটো সেইটো আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। অকণমান এতিয়া বলক তললৈ যাওঁ, তলত গৈ পিনি চাওঁ আৰু কেনেকুৱা মজা লাগে। বলক। আহি পাই গ'লোহি এতিয়া দলংখনৰ যিখন ব্ৰিজ আছে, ব্ৰিজখনৰ তলত চাওক সুন্দৰ এটা প্লেচ। আপোনালোকৰ সকলো দিশত মই ঘূৰাই দেখাবলৈ চেষ্টা কৰিছোঁ। মই যিটো মোৰ কেমেৰাত বা মোবাইলত আপোনালোকক দেখুৱাইছোঁ তাৰকে বহু হাজাৰ গুণে ধুনীয়া, কাৰণ মই সকলোখিনি আপোনালোকক বিতংভাৱে দেখুৱাব পৰা নাই। আৰু বতৰটো ফৰকাল হয়, হ'লেও অলপ এইফালে দেখিছেনে কেনেকৈ ধোঁৱা হৈ আছে। এইটো কিবা শুকুলা চাদৰে বেৰি ধৰিছে। এনেকুৱা এটা সুন্দৰ পৰিৱেশ ইয়াত আহি পালোহি। সেইদিনাখনি হয়তো বানপানী হওঁতে ইয়ালৈকে দেখিছেনে, ইয়ালৈকে আপোনাৰ এইবিলাকলৈকে পানী হয়তো হৈছিলে চাগিলে।
বৰষুণ দিলে আহিব নালাগে আৰু বৰষুণ নিদিলেহে একচুৱেলি আহিব আপোনালোকে এই জেগাডোখৰলৈ। কি সুন্দৰ এটা পৰিৱেশ আপোনালোকৰ মাজলৈ লৈ আহিলোঁ মই আজি। চাওক এইটো কুলু কুলু নৈৰ পৰা যি আৱাজ আহিছে, শব্দ আহিছে, একেবাৰে যেন মন মুখৰিত কৰি তুলিব। এনেকুৱা এটা সুন্দৰ পৰিৱেশৰ মাজত আজি আছোঁ। সেইফালে সেইটো পাৰে দেখিছেনে ফিচিং কৰি আছে, আৰু এইফালে এইয়া দূৰণিত বাইক স্কুটি গৈ আছে। মই মানে ওচৰৰ পৰা কি হয়, বহুত মানুহ আছে ন, মানুহবিলাকৰ ওচৰত গৈ ভিডিঅ'টো বনাবলৈ অকণমান দিগদাৰ হয়। কাৰণটো আপুনি বুজিছে, চবৰে এটা ব্যক্তিগত মুহূৰ্ত থাকে, তেওঁলোকৰ মাজত গৈ মই অলপ বেয়া পাওঁ মানে। ব'লক অকণমান আগলৈ আপোনালোকক লৈ যাওঁ। ইয়াত গাও ধুব পাৰে, বেছি দ নহয়, কিন্তু মই গাটোত বাৰু বহুত দূৰণিৰ কথা, মইতো নুধুম গাত। ইয়াতে এইফালে ওখ সুউচ্চ পৰ্বতমালা আছে। আপোনালোকক আকৌ মই এডোখৰ জেগাৰ পৰা লৈ আহিছোঁ। মানে বহুত ডোখৰ দীঘলকৈ আপোনাৰ নদী দুই পাৰে এনেকুৱা জেগা আছে। মই অকলে ট্ৰেভেলিং কৰিছোঁ, মোৰ লগত অহাকেইটা অহা নাই। দুই পাৰে জেগা আছে, আপোনালোকে মনৰ শান্তিমতে মানে এসাঁজ বনাই খাওঁ বুলিলেও খাব পাৰে, যদিও নাখাওঁ বুলি ভাবে এনেই আবেলি সময়কণ অকণমান অতিবাহিত কৰিব পাৰে এই জেগাটোত। চাওক কি সুন্দৰ জেগা। মই আকৌ এবাৰ কৈছোঁ, মোৰ যি মানে ভিডিঅ' আছে সেই ভিডিঅ'টোতকৈ বহু গুণৰ মানে ধুনীয়া এই প্লেচটো, ঠাইডোখৰ বহুত গুণে ধুনীয়া। মই আপোনালোকক যিমানটো পাৰোঁ সিমানটো দেখাবলৈ চেষ্টা কৰিছোঁ, তাতকৈ মানে বহু গুণে ধুনীয়া এই জেগাডোখৰ। মই আৰু অকণমান আগলৈ যাওঁ, ব'লকচোন আপোনালোকক দেখাই আছোঁ। সেইয়া তেওঁলোকে জাল মাৰি আছে, ব'লক তেওঁলোকৰ ওচৰলৈকে যাওঁ, অকণমান চাবলৈ চেষ্টা কৰোঁ মাছ পাইছেনে নাই। আহিছে দ, বেছি নহয় নদীখন, এবুকুমান হৈছে আৰু এইফালে পাৰ হৈ গৈছে তেওঁলোকে। আৰু তাতো মানুহ আছে, কিন্তু তালৈ যাওঁতে যাওঁতে বহুত দেৰি লাগি যাব, দেখিছেনে। এইকেইজন জালুৱাকেইজন অকণমান দেখুৱাই দিছোঁ আপোনালোকক, জাল মাৰি আছে তেওঁলোকে। মাছ পাইছেনে নাই চাই আছোঁ ৰ'ব, মাছ পাইছেনে নাই। অকণমান দূৰ হৈ গৈছে, অকণমান মানে ভালেখিনি দূৰ হৈছে। এখন মাৰিলে এতিয়া শিলৰ মাজত মাছটো পাইছেনে নাই, কিন্তু মাছটো দেখিছোঁ, কিন্তু মাছ আছে দেই। নাহিলে নেকি মাছ, নাহিলে। এই ভিডিঅ'টোত বিশেষকৈ এটা কথা ক'বলগীয়া আছে। এই ভিডিঅ'টোত বৰ জ্ঞানমূলক বা কাৰোবাক মানে উৎসাহপূৰ্ণ মানে নাই এই ভিডিঅ'টোত। আপোনালোকে যদি সময় পায়, বৰ বিশেষ কাম থাকিলে আহিব নালাগে, বৰ বিশেষ সময় পাই যদি আপোনালোকে এই জেগাডোখৰলৈ অকণমান সময় অতিবাহিত কৰিবলৈ আহিব পাৰিব। খুব এটা সুন্দৰ জেগা, বা আৰু বৰ বিশেষ ডাঙৰ এৰিয়া নহয়, চাবলগীয়া বৰ ডাঙৰ এৰিয়া, কিন্তু আপোনালোকে সেইফালে যাওঁতে যাওঁতে মানে আপোনাৰ বহুত দেৰি লাগি যাব। যাওঁতে ইমান কষ্ট কৰি, আৰু এই প্ৰকাণ্ড প্ৰকাণ্ড শিলবোৰ দেখিছেনে, এইবোৰ মাজে মাজে খোজকাঢ়ি কোনো মোৰ হিচাপত প্ৰয়োজন নাই। যদি আহোঁ বুলি ভাবে এই জেগাডোখৰত ধুনীয়াকৈ আহিব পাৰে। লাহে লাহে বেলি ডুবু ডুবু হ'ল, আৰু সৌ চাওক ৰাধনি বেলিও মানে আহিলে, ৰেঙনি হৈছে। আপোনালোকে দেখিছে কিন্তু নাই, মই নাজানো, বহুত তলত আছোঁ যিহেতু। আৰু লাহে লাহে আমাৰো ঘৰা ঘৰি যাবলৈ হ'ল। আজিলৈ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদিহে ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু কাষতে থকা বেল আইকনটো দবাব। ধন্যবাদ সকলোলৈ।